নমস্কাৰ সকলোকে প্ৰীতি সম্ভাষণ জ্ঞাপন কৰি এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুখিমুখ হৈছোঁ। প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাবলৈ বোকাখাতত জ্বলিব 1 লাখ বন্তি। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাবলৈ বোকাখাতত জ্বলিব 1 লাখ বন্তি। অহা 7 মাৰ্চৰ সন্ধিয়া বোকাখাতৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত বন্তি প্ৰজ্বলন কৰিব বোকাখাতবাসীয়ে। জাতীয় সাজপাৰ পৰিধান কৰি বোকাখাতৰ 3-4 হাজাৰ মহিলাই আধ্যাত্মিকভাৱে জ্বলাব 1 লাখ বন্তি। বোকাখাত উপ-জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত এই সিদ্ধান্ত লয় বোকাখাতৰ বিভিন্ন সংগঠনে। সভাত উপস্থিত থাকে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, কৃষিমন্ত্ৰী অতুল বৰা আৰু ৰঙাপাৰাৰ বিধায়ক ৰামকৃষ্ণ তাঁতী। সভাৰ শেষত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ঘোষণা কৰে 1 লাখ বন্তি জ্বলোৱাৰ সিদ্ধান্ত। প্ৰধানমন্ত্ৰী ডাঙৰীয়া কাজিৰঙালৈ আহিব। কাজিৰঙাবাসী উৎফুল্লিত, কাৰণ কাজিৰঙাবাসীৰ কাৰণে এটা গৌৰৱৰ খবৰ যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে নৈশ যাপন কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত, ৰাতিপুৱা চাফাৰী কৰিব। গতিকে ইয়াক লৈ কাজিৰঙাবাসীয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কেনেকৈ আদৰণি জনাব পাৰে তাৰ কাৰণে বিভিন্ন পৰিকল্পনা কৰিছে। সেই পৰিকল্পনাৰ ভিতৰত আগদিনাখন 7 তাৰিখে তেখেতক 1 লাখ বন্তি প্ৰজ্বলনেও আদৰণি জনাব বিচাৰিছে। আৰু সেই কামখিনিৰ কাৰণে আজি বিভিন্ন এই অঞ্চলৰ সংগঠনসমূহে আলোচনা কৰিছে আৰু ময়ো আহি তেখেতসকলৰ লগত কিছু সময় কটালোঁ। আৰু এই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাজিৰঙা ভ্ৰমণটো সম্পূৰ্ণৰূপে কাজিৰঙাবাসীৰ অনুষ্ঠান। বোকাখাত কাজিৰঙা বা কাজিৰঙাৰ ওচৰে পাজৰে থকা এই লোকসকলৰ নিজৰ অনুষ্ঠান, ই কোনো চৰকাৰী অনুষ্ঠান বা কোনো ধৰণৰ দলীয় অনুষ্ঠান নহয়। সকলোৱে হিয়া উজাৰি তেখেতক আদৰণি জনাবলৈ আহিছে আৰু সেইকাৰণে ইয়াত মানে প্ৰতিটো অনুষ্ঠান, প্ৰতিটো সংগঠন, প্ৰতিটো কাজিৰঙাৰ লগত জড়িত বিভিন্ন ধৰণৰ পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত অনুষ্ঠান সকলোৱে আহিছে। সকলোৱে আহি এটা উৎসাহেৰে এই ধৰণৰ অকল বন্তি প্ৰজ্বলনে নহয় আৰু বহুকেইটা কাৰ্যসূচী হয়তো তেখেতসকলে পৰিকল্পনা কৰিছে, যাতে প্ৰধানমন্ত্ৰী ডাঙৰে এই ভ্ৰমণটো সদায় চিৰস্মৰণীয় কৰি ৰাখিব পাৰে। প্ৰধানমন্ত্ৰী ডাঙৰে অনুভৱ কৰে যে অসমবাসীৰ মৰম, কাজিৰঙাবাসীৰ মৰম মনত ৰাখি যাব পাৰে। আমিও ইয়াৰ জৰিয়তে কাজিৰঙাৰ প্ৰচাৰ প্ৰসাৰো কৰিব পাৰোঁ। 3টা উদ্দেশ্য আৰু এই 3টা উদ্দেশ্যৰে কাজিৰঙাবাসী আজি ওলাই আহিছে। এতিয়ালৈকে যিখিনি কথা হৈছে বোকাখাত ষ্টেডিয়ামতে কৰাৰ কথা ভাবিছে, যে বোকাখাত ষ্টেডিয়ামত একেলগে ডাঙৰ ফিল্ড আছে আৰু সেই ফিল্ডতে তেখেতসকলে তেনেকুৱা ধৰণৰ ৱেলকাম মোদী টু কাজিৰঙা বুলি এটা আৰু সম্পূৰ্ণ পৰম্পৰাগত সাজপাৰ পিন্ধি এই অঞ্চলৰ আই মাতৃসকলে সম্পূৰ্ণ পৰম্পৰাগত সাজপাৰৰ পিন্ধি আহি সেই ধৰণে চাকি জ্বলাই মোদী ডাঙৰীয়াক আদৰণি জনাব বিচাৰিছে। 1 লাখ চাকি জ্বলাবলৈতো মিনিমাম 3-4 হাজাৰ মানুহ লাগিব। গতিকে এই অঞ্চলৰ কিমান আই মাতৃ ওলাই আহে, এতিয়া যিটো পৰিৱেশ দেখিছোঁ হয়তো 4-5 হাজাৰ মহিলা আহিব যেন লাগিছে। অনুপম বৰা ৰিপৰ্ট, নিউজ নাও 24/7।